হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মৰ্ণিং শ্বিফ্টত হৈ যোৱা SSLC 2026 ছ'চিয়েল ছায়েন্স এক্সামৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি MCQ আলোচনা কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। পোনপ্ৰথমে আছে কুৱেশ্যন নম্বৰ 1, বংগীয় কলা সংসদ 1907 লক্ষ্য কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পাশ্চাত্য প্ৰভাৱমুক্ত নিভাঁজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰে এটি উন্নত সাংস্কৃতিক বেটি গঢ়ি তোলা। তাৰপিছত আছে নম্বৰ 2, লৰ্ড কাৰ্জনে বংগ বিভাজন আঁচনিখনৰ সূচনা কৰিছিল। ইয়াত তলত কিছুমান কাৰণ দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। তাৰপিছত আছে নম্বৰ 3, তলৰ প্ৰশ্নটোত দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। চ' ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এছাৰশ্যন আৰু ৰিজন উভয়ে সত্য আৰু ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। তাৰপিছত আছে নম্বৰ 4, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 16 অক্টোবৰত। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত আছে নম্বৰ 5, নম্বৰ 5ত আছে তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো ইয়াৰে দিয়া আছে চম্পাৰণ আন্দোলন, চাইমন কমিশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, ক্ৰিপছ মিছন, গান্ধী আৰু অহিংস চুক্তি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1D, অৰ্থাৎ চম্পাৰণ আন্দোলন হৈছিলে 1917-18 চনত। 2 হ'ব চি, চাইমন কমিশ্যন 1927, 3 হ'ব বি, 1919। তাৰপিছত আছে 4 হ'ব এ, 1942, গান্ধী আৰু অহিংস চুক্তি হৈছিলে 1931 চনত। তাৰপিছত আছে নম্বৰ 6, গান্ধীজীৰ কৰিম কিম্বা মৰিম শ্লোগান প্ৰধানতঃ কোনটো আন্দোলনৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলন, অপশ্যন ডি। নম্বৰ 7 আছে তলত 4টা উক্তি উল্লেখ কৰা হৈছে। এই উক্তিকেইটাই কেইটামান আন্দোলনৰ বিষয়ে, প্ৰতিটো উক্তিৰ বিপৰীতে একোটা ঘোষণা শুদ্ধ বা অশুদ্ধ দিয়া আছে। ঘোষণা অনুসৰি শুদ্ধ বিকল্প বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1, 3, 4। 1 যোনটো আছে সত্যাগ্ৰহ অহিংস আন্দোলন। চ' ইয়াত অশুদ্ধ যোনটো ষ্টেটমেণ্ট দিয়া আছে এইটো শুদ্ধ। তাৰপিছত আছে 3 যোনটো আছে শুদ্ধ। তাৰপিছত আছে 4, এইটো শুদ্ধ। তাৰপিছত পিছত আছে নম্বৰ 8, তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা সঠিক ক্ৰমৰ বিকল্পটো বাছি উলিওৱা। চ' ইয়াত গোটেইখিনি দিয়া আছে পথৰুঘাটৰ ৰণ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, ফুলগুৰি দাৱা, ৰাইজমেল এনেকৈ দিয়া আছে। চ' ইয়াৰ দিয়া আছে ৰাইজমেল, ফুলগুৰি দাৱা, তাৰপিছত আছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ, তাৰপিছত পথৰুঘাটৰ কৃষক বিদ্ৰোহ। অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। কাৰণ ৰাইজমেলটো 1857 চন মানত হৈছিলে, তাৰপিছত 1861 চনত ফুলগুৰি দাৱা হৈছিলে। তাৰপিছত আছে নম্বৰ 9, তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা বিদ্ৰোহটো চিনাক্ত কৰা। ইয়াত কেইটামান ষ্টেটমেণ্ট দি আছে, তাৰ পৰা বিদ্ৰোহটো চিনাক্ত কৰিব লাগে। চ' অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ, ফুলগুৰি দাৱা। তাৰপিছত আছে নম্বৰ 10, ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমত হোৱা ব্ৰিটিছ বিৰোধী জাগৰণৰ প্ৰধান কাৰণ আছিলে অৰ্থনৈতিক শোষণ, অপশ্যন চি। তাৰপিছত আছে নম্বৰ 11, তলৰ কোনটো যোৰা সঠিকভাৱে মিলি আছে? আছাম এছ'চিয়েশ্যন 1903 চনত, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত আছে নম্বৰ 12, আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে শুদ্ধ উক্তিকেইটা বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কেৱল 2 শুদ্ধ। 2 নম্বৰ যোনটো ষ্টেটমেণ্ট দিয়া আছে এইটোৱে শুদ্ধ। তাৰপিছত আছে নম্বৰ 13, 1921 চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ প্ৰথম জাতীয় শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰা হৈছিল বাল গংগাধৰ তিলকৰ স্মৃতিত, অপশ্যন বি।
তাৰপিছত আছে নম্বৰ 14 তলত দিয়া সামগ্ৰীসমূহৰ কোনবিধ মিজোৰামৰ চেৰাও লোক নৃত্যত ব্যৱহাৰ কৰা হয় বাহ অপশ্যন এ তাৰপিছত আছে নম্বৰ 15 অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছে অৰুণোদয়ৰ জৰিয়তে অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ তাৰপিছত আছে নম্বৰ 16 তলৰ কোনটো উক্তি শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহৰ দিনত অসমলৈ আজান পীৰ আহিছিল আৰু তাৰপিছত আছে মানৰ অসম আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহই অসমলৈ এটি শিখ সৈন্যদল পঠিয়াইছিল মাধৱ কুণ্ডলীক বৰাহী ৰজা মহামাণিক্যই পৃষ্ঠপোষকতা কৰিছিল গোবিন্দ মিশ্ৰৰ পদ্য গীতাখন আজিও জনপ্ৰিয় চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1 2 3 4 তাৰপিছত আছে নম্বৰ 17 মিলাব লাগে আৰমামলাই আছে 1 তামিলনাডু হ'ব চিত্তনাৱচল এইটো তামিলনাডু হ'ব ভাগ নম্বৰ 3 ইয়াৰ হ'ব মধ্যপ্ৰদেশ তাৰপিছত অজন্তা মহাৰাষ্ট্ৰ চ' শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰপিছত আছে নম্বৰ 18 তোমাৰ মতে তলৰ কোনটো বিকল্প সম্পদৰ সন্ধানৰ এটা জনপ্ৰিয় আৰু শেহতীয়া উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 2 3 অপশ্যন চি তাৰপিছত আছে নম্বৰ 20 তলত দিয়া উক্তি 1 2 3 বিচাৰ কৰাৰ শুদ্ধ উত্তৰকেইটা বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তাৰপিছত আছে নম্বৰ 21ৰ শুদ্ধ উত্তৰ হ'ব 21ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰপিছত আছে 22 তলৰ কোনটো যোৰা শুদ্ধভাৱে মিলি আছে অজীৱীয় সম্পদ গছ গছনি নহ'ব ব্যক্তিগত সম্পদ ভাল চৰিত্ৰ শুদ্ধ ক্ষয়শীল সম্পদ প্ৰাকৃতিক গেছ শুদ্ধ চিৰবিৰাজমান সম্পদ কয়লা নহয় চ' অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ 1 2 তাৰপিছত আছে 23 তলত দুটা উক্তি দিয়া হৈছে এটাক দাবী চ' এছাৰশ্যনৰ ৰিজনৰ এটা কুৱেশ্যন দিয়া হৈছে 23 ইয়াত শুদ্ধ উত্তৰ হ'ব এছাৰশ্যন আৰু ৰিজন দুয়োটাই অশুদ্ধ বা অসত্য তাৰপিছত কৈছে 24 সমাজ বিজ্ঞানৰ এটা হেৰি দিছে শিক্ষক এজনৰ ছাত্ৰ ছাত্ৰীসকলৰ পানী প্ৰদূষণৰ ওপৰত এটা প্ৰকল্প তৈয়াৰ কৰিবলৈ গ'লে মানে প্ৰজেক্ট এটা তৈয়াৰ কৰিবলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ এটা দলে এখন গাঁৱৰ এটা প্ৰদূষিত ৰাজহুৱা পুখুৰী দেখিলে এই ক্ষেত্ৰত সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকৰ কৰণীয় কি চ' তেওঁলোকে পানী প্ৰদূষণৰ তথ্যসমূহ গাঁৱৰ মানুহক জনাব তাৰপিছত কি কৰিব সমাজ বিজ্ঞানৰ শিক্ষকৰ সহায়ত তেওঁলোকে গাঁওবাসীক পুখুৰীটো পৰিষ্কাৰ কৰাত সহায় কৰিব আৰু সজাগতাৰ ভাৱ সৃষ্টি কৰিবলৈ যত্ন কৰিব তাৰপিছত আছে 25 তলত দিয়া গেছৰ যোৰাবোৰৰ কোনটোৱে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে কাৰ্বন ডাই অক্সাইড আৰু মিথেন অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ তাৰপিছত আছে 26 ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাৰ উদাহৰণটো হৈছে পৰিৱেশৰ আঞ্চলিক সমস্যা তাৰপিছত আছে নম্বৰ 27 ইয়াত 5খন মহাদেশৰ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত ঠাইৰ শতাংশ উল্লেখ কৰা হৈছে শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তাৰপিছত আছে নম্বৰ 28 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি
তাৰপিছত আছে তলত দিয়া তালিকাখন খালী ঠাইবোৰ পূৰ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত মহাদেশ, দেশ আৰু ৰাজধানী দিয়া আছে। এছিয়া, ইৰাক, ইৰাকৰ ৰাজধানী হ'ব বাগদাদ। তাৰপিছত আছে ডেনমাৰ্ক আৰু কোপেনহেগেন ক'ত আছে এইটো আমাৰ জানিব লাগিব। এইটো ইউৰোপত আছে। আফ্ৰিকা, তাৰপিছত ৰাজধানী দিয়া আছে এণ্টানানাৰিভো আছে মাদাগাস্কাৰ দেশৰ ৰাজধানী। তাৰপিছত আছে অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। তাৰপিছত আছে নম্বৰ 30, ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ? কেৱল 1 আৰু 3, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত আছে 31, দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদীসমূহৰ গোট শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰিনিকো, পাৰানা আৰু পাৰাগুৱে। আংগাৰালেণ্ড হৈছে আংগাৰালেণ্ডটো So option C will be the correct. So option A will be the correct answer. পেনজিয়াৰ উত্তৰ অংশ। তাৰপিছত আছে 33, 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? প্ৰথম শ্ৰেণীৰ নগৰ তিনিচুকীয়া, দ্বিতীয় শ্ৰেণীৰ নগৰ শিৱসাগৰ। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে নম্বৰ 34, নম্বৰ 34ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1, 2, 4। ভাৰতবৰ্ষ কিয় সমাজবাদী ৰাষ্ট্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2 and 3, যোনটো ষ্টেটমেণ্ট দিয়া আছে। 36ত আছে কেতিয়া কি হৈছিলে, কেবিনেট মিছন কেতিয়া আহিছিলে, এই ধৰণৰ কুৱেশ্যন এটা দিয়া আছে। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে 37ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 38 আছে, 38ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হু, অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। 39 আছে, 39ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰুচেলছ। নম্বৰ 40ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 41 কলাধন সম্পৰ্কে শুদ্ধ উক্তিটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। ভাৰতত কাগজী মুদ্ৰা কোনে ছপা কৰে? ভাৰতীয় ৰিজাৰ্ভ বেংকে। অপশ্যন চি। তাৰপিছত নীতি আয়োগৰ সমিতিখনৰ গাঁথনি কিছু অংশৰ বিষয়ে তলত দিয়া খালী ঠাইসমূহ পূৰ কৰিবলৈ শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত আছে নম্বৰ 44, নম্বৰ 44ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে নম্বৰ 45, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। চ' এইখিনি আছিলে MCQ। তাৰপিছত আছে ডেছক্ৰিপটিভ কুৱেশ্যনবোৰ। তো ডেছক্ৰিপটিভ কুৱেশ্যনবোৰৰ আনচাৰবোৰ দিয়া এতিয়া পচিবল নহয়। কুৱেশ্যনখিনি ইমানো টান অহা নাই। নাটক এটা কুৱেশ্যন এটা আছে, বাকীখিনি সহজেই আছে। 2D পইণ্টো আহিছে কিছুমান কুৱেশ্যন। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু তোমালোকে ইভালুৱেট কৰিবা কিমান মাৰ্ক পাইছা।